গুলিবিদ্ধ হৈছে দুধৰ্ষ ড্ৰাগছ মাফিয়া এটা গুলিবিদ্ধ ড্ৰাগছ মাফিয়াটোৰ নাম হৈছে য়ন'ভা এম আমিনগাঁৱত এই এনকাউণ্টাৰ হৈছে আমিনগাঁৱত ধৃত য়ন'ভা এমক লৈ আৰক্ষীয়ে অভিযান চলাইছিল অভিযান কালত বিভিন্ন জনক সোধাপোছাৰ বাবে তালৈ লৈ গৈছিল আৰক্ষীৰ মাৰণাস্ত্ৰ কাঢ়ি যেতিয়া পলাবলৈ ধৰিছিল ড্ৰাগছ মাফিয়াটোৱে তেতিয়া আৰক্ষীয়ে গুলিয়াবলৈ বাধ্য হৈছিল তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ত বৰ্তমান ভৰ্তি হৈ আছে আহত ড্ৰাগছ মাফিয়াটো শুকুৰবাৰে বৰ্ণিহাটত জব্দ কৰিছিল 4 কোটি টকাৰ ড্ৰাগছ আৰু জি ড্ৰাগছ অভিযানৰ পিছতে ড্ৰাগছ ধৰা অভিযানৰ পিছতে সোধাপোছা কৰাৰ বাবে আৰু অধিক ঠাইবোৰ দেখুৱাই দিয়াৰ বাবে এই ড্ৰাগছ মাফিয়াক লৈ যোৱা হৈছিল ড্ৰাগছ সৰবৰাহ কৰা দুই মাফিয়াক কৰাত্ত কৰিছিল তেতিয়া আৰক্ষীয়ে দুই ড্ৰাগছ মাফিয়াৰ স্বীকাৰোক্তিৰ ভিত্তিতে মহানগৰীৰ ভেটাপাৰাৰ য়ন'ভা এমক আটক কৰিছিল আৰু ফলে নিখা হোজাইত এটা নিখাতে দুটাকৈ আৰক্ষীৰ এনকাউণ্টাৰ নিখা হোজাইৰ ঘটনা নিখা লংকাৰ নখুটিত আৰক্ষীৰ গুলিত আহত হ'ল ভূমাফিয়া নজৰুল এই ভূমাফিয়া নজৰুলে লামডিং বনাঞ্চল বেদখল কৰিছিল বিভিন্ন জনক তাত বহুৱাইছিল আৰু যি ঘটনা পোহৰলৈ অহাৰ লগে লগে মুখ্যমন্ত্ৰীৰ যথেষ্ট তৎপৰতাৰে আৰক্ষী ভূমিকা ল'বলৈ কৰিছিল অনুৰোধ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আৰক্ষীয়ে সেই ভূমাফিয়া কৰাত্ত কৰিছিল আৰু লামডিং বেদখল মুক্ত কৰিবৰ বাবে যি ধৰণৰ ব্যৱস্থা কৰা হৈছিল নজৰুলক ধৰাৰ পিছতে নতুনখিনি তথ্য আৰক্ষীয়ে লাভ কৰাৰ পিছত আৰক্ষীৰ জিম্মাৰ পৰা যেতিয়া পলায়নৰ চেষ্টা কৰিছিল এই নজৰুলে আৰক্ষীয়ে গুলিয়াবলৈ বাধ্য হয় আৰক্ষীৰ গুলিত আহত হৈছে আনহাতে দুধৰ্ষ বাইক চুৰ জাকিৰ হুছেইনো জাকিৰেও আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল ডিমাপুৰৰ অপৰাধী চক্ৰৰ সৈতে সম্পৰ্ক আছিল জাকিৰ হুছেইনৰ সৈতে আৰু বহুখিনি তথ্য আৰক্ষীয়ে লাভ কৰিবলৈ সোধাপোছা কৰি গৈছে কিন্তু তাৰ মাজতে যেতিয়া আৰক্ষীৰ বেহু ফালি পলাবলৈ ধৰিছিল জাকিৰ হুছেইন এই বাইক চুৰ বা এই অভিযুক্তজন তাৰ পিছতে জাকিৰক ধৰিবৰ বাবে আৰক্ষীয়ে পলায়নৰ সময়তে জাকিৰ হুছেইনক গুলিবিদ্ধ কৰিলে আৰু গুলি চলাবলৈ আৰক্ষী বাধ্য হ'ল ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়ত এতিয়া দুয়োজন অভিযুক্ত চিকিৎসাধীন হৈ আছে মেক্টৰ দালালৰ বিৰুদ্ধে নগাঁৱৰ অধিবক্তা এগৰাকীয়ে এজাহাৰ দাখিল কৰিছে নগাঁৱৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে প্ৰমোদ শইকীয়া নামৰ এগৰাকী অধিবক্তাই নগাঁৱৰ প্ৰায় 2 কোটিৰো অধিক দালাল 20জনীয়া দালালৰ এখন তালিকা আৰক্ষীক দাখিল কৰিছে অধিবক্তাগৰাকীয়ে এইসকলৰ মাজত আছে নগাঁও জলসম্পদ বিভাগৰ কৰ্মচাৰী ইতিমধ্যে নগাঁও সদৰ আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত চলাই গৈছে মেক্টৰ দালালৰ বিৰুদ্ধে নগাঁৱৰ অধিবক্তাৰ এজাহাৰ দাখিল নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে প্ৰমোদ শইকীয়া নামৰ এগৰাকী অধিবক্তাই নগাঁৱৰ প্ৰায় 20জনীয়া দালালৰ তালিকাও আৰক্ষীক দাখিল কৰিছে অধিবক্তাগৰাকীয়ে এইসকলৰ মাজত আছে নগাঁও জলসম্পদ বিভাগৰ কৰ্মচাৰীও ইতিমধ্যে নগাঁও সদৰ আৰক্ষীয়ে সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰু এই সন্দৰ্ভত অধিক জানি সংযুক্ত হৈছে পুনে পুনে নগাঁৱৰ পৰা আমাৰ সাংবাদিক নীলোৎপল বৰাৰ সৈতে নীলোৎপল অধিবক্তাগৰাকীয়ে বহুখিনি অভিযোগ আনিছে এখন দীঘলীয়া তালিকা এখন প্ৰায় 20জন লোক নাম তাত আছে 20জন লোকৰ সেই তালিকা দালালৰ তালিকা বুলি কৈ আৰক্ষীক দিছে দাখিল কৰিছে এজাহাৰ কি ধৰণৰ তথ্যপাতি বা কি ধৰণৰ অভিযোগ আনিছে এইগৰাকী অধিবক্তাই নীলোৎপল নিশ্চয়কৈ গীতাশ্ৰী এটা কথা ক'ব লাগিব যে MACT দালালৰ বিৰুদ্ধে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান পূৰ্বে কৈছিল যে যিসমূহ থানাত MACT কাম কাজসমূহ এতিয়াৰ পৰা আৰক্ষী যিগৰাকী ভাৰতীয় বিষয়া নিজে কৰিব লাগিব কাৰণ যেতিয়া দুৰ্ঘটনাত আক্ৰান্ত হয় দুৰ্ঘটনা যেতিয়া দুৰ্ঘটনাগ্ৰস্ত হৈ কোনো লোকৰ যে মৃত্যু হয় বা দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ যদি কোনো লোক চিৰদিনৰ পংগু হয় তেনেলোকক বীমা কোম্পানীয়ে MACT ক্লেইমৰ অধীনত তেওঁলোকক ক্ষতিপূৰণ দিয়ে কিন্তু এই ক্ষতিপূৰণ পাবলৈ একাংশ যি অধিবক্তাই দেখিবলৈ পোৱা যায় যে যিগৰাকী ভুক্তভোগী তেওঁৰ পৰা 40% কমিশ্যন হিচাপে লয় তেওঁ MACT ওচৰত সাধাৰণতে সৰ্বজন বিদিত কোনো অধিবক্তাই ফিজ নলয় তেওঁলোকে যিগৰাকী ব্যক্তি থাকে তেওঁৰ পৰা যিটো ক্ষতিপূৰণ পায় তাৰ পৰা 40% কমিশ্যন হিচাপে লয় আৰু এই কাম কাজসমূহ কৰাত সকলো থানাতে কিছুমান দালাল থাকে আৰু নগাঁৱৰ এগৰাকী অধিবক্তা প্ৰমোদ শইকীয়া তেখেতে MACT দালালৰ প্ৰসংগ উত্থাপন কৰি এগৰাকী আবুল হুছেইন নামৰ এগৰাকী MACT দালালৰ কথা কৈ নগাঁও সদৰ থানাত MACT দালালৰ প্ৰসংগ টানি আনি প্ৰায় 18জনীয়া এখন তালিকা তেওঁ নগাঁও সদৰ থানাত তেওঁ দাখিল কৰিছে আৰু নগাঁও সদৰ থানাত
যি গোচৰ দিছিলে সেই গোচৰৰ ভিত্তিত ইতিমধ্যে আমি ক'ব লাগিব যে ইতিমধ্যে গোচৰৰ ভিত্তিত 2842/21 আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 120B 181 182 193 419 420 আৰু 460 ধাৰাত গোচৰ ৰুজু হৈছে। কিন্তু ইয়াৰ পিছতো এটা কথা ক'ব লাগিব যে আজি প্ৰায় 4 নৱেম্বৰতে এই গোচৰ ৰুজু হ'ল। 4 নৱেম্বৰৰ পিছৰ পৰা এতিয়ালৈকে কিন্তু কোনো ধৰণৰ ব্যৱস্থা নগাঁও সদৰ আৰক্ষীয়ে গ্ৰহণ কৰা নাই। আমি যদি এটা কথা কওঁ যে চৰকাৰী কৰ্মচাৰী, চৰকাৰী বিভাগৰ জলসম্পদ বিভাগৰ এজন কৰ্মচাৰী যিগৰাকী নাম আলতাফ উদ্দিন বুলি জানিব পৰা গৈছে, তেওঁ ক্ষমা কৰিব, তেওঁৰ নাম হৈছে আতাবুৰ ৰহমান। তেওঁ জলসম্পদ বিভাগৰ ৰহা সংমণ্ডলৰ কৰ্মচাৰী। আতাবুৰ ৰহমানৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। তেওঁৰ নামটো সেই তালিকাখনৰ প্ৰথম স্থানত আছে। এইদৰে 18গৰাকী মৰিগাঁৱৰ আছে, হোজাইৰ আছে, বিভিন্ন ঠাইৰ পৰা তেওঁলোকে আহি নগাঁৱৰ বহু থানাত, যদি আমি কওঁ দবকাই হওক, কঠীয়াতলী, কামপুৰ, নগাঁও, ৰহা, চামগুৰি, কলিয়াবৰ, ৰূপহীহাট, জুৰিয়া, এই সকলো থানাতে MSD দালাল আছে। আৰু দুৰ্ঘটনাত যিসকল লোক দুৰ্ঘটনাগ্ৰস্ত হোৱা লোকক বা দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱা বা আঘাতপ্ৰাপ্ত হোৱা লোকৰ বিনিময়ত তেওঁলোকে দালালি কৰে। এইসকল দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কঠোৰ ব্যৱস্থা ল'বলৈ আৰক্ষীক নিৰ্দেশ দিয়াৰ পিছতে বা ঘোষণা কৰাৰ পিছতেই দেখিবলৈ পোৱা গৈছে নগাঁৱত প্ৰমোদ শইকীয়া নামৰ এগৰাকী অধিবক্তাই এখন এজাহাৰ দাখিল কৰিছে, যিখন এজাহাৰৰ ভিত্তিত এই গোচৰটো ৰুজু হৈছে। আৰু 2842/21 নম্বৰৰ যিটো গোচৰ ৰুজু হৈছে, সেই গোচৰৰ গোচৰ ৰুজু হৈছে 4 নৱেম্বৰ, এই মাহৰ 4 নৱেম্বৰ ৰুজু হৈছে। কিন্তু বৰ্তমানলৈকে এগৰাকীও দালালক আৰক্ষীয়ে ৰহস্যজনকভাৱে সোধপোছ কৰা নাই। কিয় সোধপোছ কৰা নাই সেয়া আৰক্ষীৰ বিচাৰ্য বিষয়, কিন্তু আৰক্ষীৰ তদন্ত চলি আছে বুলি কৈছে। কিন্তু এটা কথা ক'ব লাগিব যে সমগ্ৰ ৰাজ্যত আজি MSD হোজাইত এনিশাতে দুটাকৈ এনকাউণ্টাৰ হ'ল। এই খবৰে আজি সংবাদ শিৰোনাম দখল কৰি আছে। কিন্তু লগতে আজিৰ দিনটোৰ আন এক গুৰুত্বপূৰ্ণ বাতৰি হৈছে আজি যি এক শৈক্ষিক কনক্লেভ অনুষ্ঠিত হৈছে। শৈক্ষিক কনক্লেভলৈ আমি খন্তেক সময় পিছতে আপোনালোকক পোনপটীয়া সম্প্ৰচাৰলৈ লৈ যাম আৰু তাত মুখ্যমন্ত্ৰীয়ে কিছু সময় পিছতে ভাষণ প্ৰদান কৰিব। সেয়া দুদিনীয়াকৈ যিহেতু অনুষ্ঠিত হৈছে উত্তৰ পূব শৈক্ষিক সন্মিলন, পোনে পোনে সেই অনুষ্ঠানৰ মাজলৈ আপোনালোকক লৈ যাবলৈ বিচাৰিছোঁ। নতুন শিক্ষানীতিক লৈ এইখন সন্মিলন, যিকেইখন ৰাজ্যত নতুন শিক্ষানীতি আৰম্ভ কৰা হৈছে তেওঁলোকৰ লোক ইয়াত উপস্থিত থাকিব, প্ৰতিনিধি উপস্থিত থাকিব আৰু গোটেই বিষয়টো পৰ্যালোচনা কৰা হ'ব। GMCH প্ৰেক্ষাগৃহত এই অনুষ্ঠিত হৈছে এই বিশেষ কাৰ্যসূচী। আমি পোনে পোনে আপোনালোকক লৈ যাবলৈ বিচাৰিম অনুষ্ঠানৰ মাজলৈ। দুদিনীয়াকৈ অনুষ্ঠিত হৈছে উত্তৰ পূব শৈক্ষিক সন্মিলন। এই উত্তৰ পূব শৈক্ষিক সন্মিলনত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰে শিক্ষামন্ত্ৰীসকলে ভাগ ল'ব। উপস্থিত হৈছে তাত ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মানৱ সম্পদ দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান উপস্থিত হৈছে। আৰু বিশেষকৈ এই যি মূল আলোচনা চক্ৰৰ যি মূল বিষয়বস্তু হৈছে, এয়া হৈছে যে নতুন শিক্ষানীতি প্ৰযোজ্য হোৱাৰ লগে লগে বহুখিনি পৰিৱৰ্তন আহি পৰিব শিক্ষা ব্যৱস্থাটোত। আৰু সেয়া গোটেইখিনি প্ৰাইমাৰীৰ পৰা আৰম্ভ কৰি ছেকেণ্ডাৰী এডুকেশ্যনলৈকে এই গোটেই প্ৰক্ৰিয়াটো যথেষ্ট তাত সাল সলনি হ'ব, বহুখিনি তাত ইফাল সিফাল হ'ব। এতিয়া নতুনকৈ সেইখিনি প্ৰৱৰ্তন কৰাৰ লগে লগে কি ধৰণে ব্যৱস্থাবোৰ আৰম্ভ কৰিব পৰা যাব সেইখিনি বিষয়ত আলোচনা কৰাৰ উদ্দেশ্যৰে এই বিশেষ কনক্লেভৰ আয়োজন কৰা হৈছে, সন্মিলনৰ আয়োজন কৰা হৈছে নতুন শিক্ষানীতিক লৈ। HRD মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান উপস্থিত থাকিব। পোনে পোনে আপোনালোকক লৈ যাবলৈ বিচাৰিম অনুষ্ঠানৰ মাজলৈ। অসম আমাৰ ৰূপহী গুণৰ নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। On behalf of the Government of Assam Education, do wholeheartedly welcome all of you to this Rupohi Assam and to this today's education conclave. Namaskar, Jai Assam, Jai Hind. Dhanyabad Mahachoy. I'd now like to call upon Professor Narendra Kumar Taneja, Vice Chancellor of Chaudhary Charan Singh University, Meerut, Uttar Pradesh, to kindly provide a brief introduction to the two-day conclave, highlighting its importance. Honorable Cabinet Minister of Government of Education, Government of India, Shri Dharmendra Pratap ji,
Honorable Chief Minister of Assam, Dr. Hemant Biswa Sharma ji, Professor Nani Gopal Mahanta, Honorable Advisor to Government of Assam in Department of Education, Professor D.P. Singh, the Chairman of the University Grants Commission, the President and Secretary of the Shankar Dev Educational Research Foundation, Guwahati, on the dais. Of the dais, there is a galaxy of very eminent stakeholders in education, but it is very difficult to name all. But I will definitely be missing out if I don't name the most important stakeholders in education sphere in India, namely the Secretary of Vidya Bharati Uच्च Shiksha Sansthan, Shri Prakash ji, the Joint Organizing Secretary of Vidya Bharati Uच्च Shiksha Sansthan, Shri K.N. Raghunandan ji, Shri Nagaraj Reddy, again the Joint Organizing Secretary of the Uच्च Shiksha Sansthan, and a number of very senior Pracharaks from Rashtriya Swayamsevak Sangh. I am also noticing the august presence of Chairman of AICTE, Professor Anil Sahasrabuddhe. I take it as an honor done to me by the organizers in asking me to introduce to this august gathering the theme of the two-day National Enclave. It is National Enclave, but it is organized by North East Education Enclave by the Government of Higher Education of Uttar Pradesh of Assam. It's really a very great occasion in as much as we take a review of the education system of India as it exists now, but it is very important to mention that the state of Assam or northeastern states in India had a very decent past in educational attainment. Long back in 5th century AD, the Gurukul system, particularly in Kamarupa in western Assam, imparted education beginning from Upnayana till the attainment of master's degree, and it was a very well organized system of education including the higher education. Then again the Buddhist education system through monasteries and informal education system to impart education through proverbs and folk tales as a means of transferring knowledge was prevalent in all parts of northeastern India, namely Meghalaya, that have made the demarcation between the existing disciplines blurred. It has also witnessed the emergence of many new problems and challenges that require a multidisciplinary approach to tackle them. Focusing on the qualitative aspects of higher education, the NEP 2020 envisions establishment of National Research Foundation for catalyzing research in higher education, imaginative and flexible curricular structure, moving towards faculty and institutional autonomy, revamping curriculum, pedagogy, assessment and student support, reaffirming the integrity of faculty and institutional leadership positions, and light but tight regulation by a single regulator for higher education.
NEP 2020 also envisages reforms and innovations of the entire education system towards human values, gender equality, inclusion, equity, and global citizenship. Friends, NEP 2020 has come at a time when our country is at an unprecedented stage of socio-economic transformation, with a determined aspiration for global leadership in this 21st century. With the focus to address the critical issues of access, equity, and quality of technology-driven higher education, the Ministry of Education and different organs of the ministry, they are working together. Honorable Minister is taking review meetings almost every day, and all the organizations, UGC, AICT, NCTE, NCRT, even the Ministry of Skill Development and Entrepreneurship, they are working together. UGC notified regulations on ODN and online programs in September 2020. Besides having enabling provisions for top universities in India to offer full-fledged online programs without prior approval of UGC, these regulations also set benchmark for quality of online and ODL education. The regulations on credit framework for online courses through SWAYAM has also been notified to increase the online education component from 20 to 40% to promote e-learning. The NEP 2020 envisaged a multiple entry and exit system along with the academic bank of credits to pave the way for seamless transition between employment and education, while also addressing the socio-economic circumstances of students. On 29th July 2021, after completion of the launch of the policy, our Honorable Prime Minister Shri Narendra Modi ji released the guidelines for multiple entry and exit in academic programs. UGC also notified the Academic Bank of Credits Regulation 2021, which will help in realization of the vision of NEP in doing away the rigid curricular structure. This will facilitate our students to pursue their course anytime, anywhere, and at any level. The NEP 2020 has also given much needed thrust to internationalization of higher education. In light of this, the Honorable Prime Minister released UGC guidelines for internationalization of higher education. These guidelines focuses on internationalization at home to bring in international dimension to curricula and effective pedagogy to promote better learning outcomes for students. To promote India as a global study destination, the guidelines provide opportunities for offering short-term degree niche courses on yoga, Ayurveda, Sanskrit, Indian culture and language courses, which are sought after by the foreign students. Towards the NEP goals of equitable access to students by overcoming language barrier and promotion of Indian languages, the SWAYAM courses are being translated in Hindi and 11 other Indian languages. Translation of e-content developed under e-PG Pathshala is also being taken up in these 12 Indian languages. The able guidance of our Honorable Education Minister has given a new fillip to the recently undertaken major reform initiatives under NEP. Very soon, the National Higher Education Qualification Framework, aligned with the National Skill Qualification Framework, will be in place to ease the integration of vocational education into higher education. Qualifications in terms of learning outcomes will facilitate norms such as credit transfer and equivalence through NHEQF. The NEP 2020 has also laid emphasis on easing the regulatory norms so as to foster collaboration between Indian HEIs and foreign HEIs. As a step towards promoting academic collaboration between Indian higher education institutions and foreign higher education institutions,
UGC is in the process of bringing out a foreign collaboration regulation which will facilitate joint degree, dual degree and training programs between Indian and foreign HIV. Various state governments, union territories and higher education institutions have also started implementing NEP 2020 at their level. Universities from Northeast region have also started and have taken several initiatives for implementation of the NEP 2020. With the cooperation of all these stakeholders, Indian education system is embarking on the new journey, which is full of possibilities and potential. The central government, the state governments, the union territories, higher education institutions, industry and academia needs to be constant companion in this journey. I call upon all the stakeholders and most importantly our higher education institutions to take up initiatives launched at the central and state level and also take up measures at their level for comprehensive transformation of Indian education system. I am confident that together with the timely implementation of NEP 2020, we will be able to create an enabling and reinvigorated education system for a new Atmanirbhar Bharat. Thank you and Jai Hind. Thank you, sir. I now request our আৰু আমি দেখুৱাই আছোঁ উত্তৰ পূব সখী সন্মিলন দুটা দিনৰ বাবে আৰম্ভ হৈছে সখী সন্মিলনখন আৰু নতুন শিক্ষা ৰাষ্ট্ৰীয় যি শিক্ষানীতি সেই শিক্ষানীতিক লৈ ইতিমধ্যে এই শিক্ষা সন্মিলন আৰম্ভ হৈছে আজিৰ পৰা দুদিনীয়া কৈ হ'ব এই সখী সন্মিলনখন আৰু ইতিমধ্যে GMCH প্ৰেক্ষাগৃহত আমি দেখুৱাই আছোঁ পোনপটীয়া সম্প্ৰচাৰ য'ত ইতিমধ্যে উত্তৰ পূব সখী সন্মিলনত অংশগ্ৰহণ কৰিবলৈ 300ৰো অধিক ইতিমধ্যে শিক্ষাবিদৰ আগমন ঘটিছে বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ উপাচাৰ্য আৰু অধ্যক্ষসকল আহি উপস্থিত হৈছেহি আৰু উত্তৰ পূবৰ আটাইকেইগৰাকী শিক্ষামন্ত্ৰীৰ অংশগ্ৰহণ আজিৰ এই সন্মিলনত Mlandip Das Dangoria of Shankardev Education and Research Foundation and Dr. D. Kalyan Chakraborty, Principal Secretary of our Education Department. Then my honorable education ministers from different northeastern states, high officials and other delegates from northeastern states, vice chancellors, principals and other dignitaries and representatives of different institutions of education in Assam. My pranam to all. First, I would like to thank our Chief Minister Dr. Himanta Biswa Sarma Dangoria for his huge support and clear guideline for organizing this Northeast Education Conclave. I am told this is first of its kind in the entire country to organize such a conclave on new education policy. So I thank the Honorable Chief Minister. And this has happened, this has become possible because of his long association with the Education Department as Education Minister in former years and his new vision of taking forward the new education policy implementation as soon as possible. And in his endeavor, he has chosen to take this conclave as a northeastern platform so that we can carry along all the northeastern states, being the bigger state of the northeastern region. Thank you so much, sir. We all know about new education policy. It is a written document, and many of us, I think most of us, have read about this new education policy and trying to understand it. Whatever may be the policy or decision, we all require a clear-cut direction, a clear-cut orientation, a guideline, a roadmap. Without proper understanding of the new education policy, without having a clear orientation, a guideline, the implementation
we will face lot of stumbling blocks in implementing the new education policy. The basic objective of organizing this Northeast Education Conclave is afford to understand and to draw a clear roadmap. We have been just DPCing, he has talked about so many things in that which are explained, which are there in the new education policy. But what we require is a clear understanding and a clear roadmap. What is exactly the multidisciplinarity? What is the academic bank of credit? What is the autonomy that we are proposing? The new education policy is proposing to give the Institute of Higher Education. These things needs to be very clearly understood, and a roadmap is drawn. There are initiatives at the individual level. There are initiatives at institution level. I am aware that most of the institutions, they have been, despite during the COVID situation, they were organizing many webinars, some even physical seminars on the new education policy. So those were efforts at the individual level, those were efforts at the institutional level, but this is an effort at a greater collective level to understand the new education policy, to understand the nuances of different aspects of the new education policy. The new education policy has been talking about imparting education at the primary level in mother tongue. Being the northeastern states, we have so many languages which are not yet used as a medium or as a medium of or a subject, language subject in our educational institutions. Being the education minister, I am facing many delegations from the tribal communities or the minority language communities, ethnic minority language communities. They have been demanding that as per this new education policy has declared, it has given a direction of using the mother tongue in primary education. So they have been demanding its implementation. But how exactly we are going to introduce these tribal languages or the ethnic minority languages as medium in, at least in pre-primary or primary level, and we need a clear roadmap. So there will be different sessions. Many dignitaries, many prominent persons, many resource persons who are well conversant on these issues are here. We are very proud, we are feeling blessed, we are feeling privileged that the persons like Chairman of UGC Grant Commission, UGC, NCTE, AICTE, NCERT, all are here in this conclave. I hope from now onwards, today and tomorrow, in different forum, different sessions, all these issues of new education policy will be discussed, and after at the end we will come out with a clear roadmap what to do and what are not to be done, how to go about in implementing the new education policy. There is one important thing, this is a new policy and we must carry along the society with us. It is not alone an issue of the academics or the issue of the administrative departments. Apart from the administrative and academic departments, the society as a whole needs to understand. And I hope from this deliberation, the roadmap, the clear directions, it will cascade down, it will percolate through the society. Society at large will be aware about this new education policy. There is need to sensitize, and I think the media also needs to clearly understand the new education policy so that we get support from the media, we get support from the different sections, different strata of the society to implement the new education policy. I thank all the delegates, the dignitaries, the different institutions, regulatory institutions like UGC and NCTE, AICTE for taking part in this conclave. I proffer my thanks, my gratitude to all the delegates, and with these words I conclude. Thank you very much. Have a good day. ধন্যবাদ মহাশয়।
এইবাৰ আমাৰ বিশিষ্ট সন্মানীয় অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। ভাৰতবৰ্ষৰ সন্মানীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, মোৰ সতীৰ্থ মন্ত্ৰী উৰ্খাগৰা ব্ৰহ্ম ডাঙৰীয়া, সঞ্জয় কিষাণ ডাঙৰীয়া, আজিৰ সভাত উপস্থিত অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা প্ৰফেচাৰ ননীগোপাল মহন্ত ডাঙৰীয়া, বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ প্ৰফেচাৰ ডিপি সিং ডাঙৰীয়া, চৌধুৰী চৰণ ইউনিভাৰ্চিটি উপাচাৰ্য প্ৰফেচাৰ নৰেন্দ্ৰ কুমাৰ তানেজা ডাঙৰীয়া, শংকৰদেৱ এডুকেশ্যন এণ্ড ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ সভাপতি ডক্টৰ ৰমানন্দ দাস ডাঙৰীয়া, সম্পাদক অম্লানদীপ দাস ডাঙৰীয়া, অসম চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, আজিৰ সভাত উপস্থিত উত্তৰ পূৰ্ব আৰু অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকল, বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষসকল, অধ্যাপক অধ্যাপিকাসকল আৰু ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল। First of all, I'd like to welcome our esteemed colleagues from all the northeastern states for this academic conclave. I am sure that the day-long deliberation on new education policy will create a new enthusiasm around the policy and also provide us with a implementable roadmap. প্ৰাচীন ভাৰতীয় শিক্ষা সম্পৰ্কে সততে উচ্চাৰণ কৰা এষাৰ বাক্য হ'ল বিদ্যাধন সৰ্বধনং প্ৰধানম। জীৱনত আগবাঢ়িবলৈ যিকোনো লক্ষ্যত উপনীত হ'বলৈ শিক্ষাই হৈছে আমাৰ পৰম সম্পদ। Education is the supreme wealth among all kinds of wealth. Education is the driving force of human life. Without education, no human being can be completely self-sufficient. This reminds me of a quote by Dr. Sarvapalli Radhakrishnan, who said, "The end product of education should be a free, creative man who can battle against historical circumstances and adversities of nation." প্ৰাচীন ভাৰতীয় শিক্ষা পৰম্পৰাৰ ওপৰত আৰু অসমৰ শিক্ষা পৰম্পৰাৰ ওপৰত প্ৰফেচাৰ তানেজাই আমাৰ মাজত উল্লেখ কৰিছে। সভ্যতা আমি সকলোৱে গৌৰৱ কৰোঁ যে ভাৰতৰ সভ্যতা আৰু সংস্কৃতি আজি 5000 বছৰ পুৰণা, 6000 বছৰ পুৰণা। সভ্যতা বিশ্বত কেইবাটাও আছিলে, গ্ৰীক সভ্যতা, ৰোমান সভ্যতা, বহুবোৰ সভ্যতাৰ পৃষ্ঠভূমি এই পৃথিৱী আছিলে আৰু বহু সভ্যতাই প্ৰাণ পাই উঠিছিলে পৃথিৱীত। কালৰ সোঁতত বহু সভ্যতা লোপ হৈ গ'ল, কিন্তু ভাৰতৰ সভ্যতা, যাক আমি সনাতন সভ্যতা বুলি কওঁ, হিন্দু সভ্যতা বুলি কওঁ, ভাৰতীয় সভ্যতা বুলি কওঁ, সেই সভ্যতা আজি হাজাৰ হাজাৰ বছৰ ধৰি বৈ আছে, প্ৰবাহমান গতিৰে এই সভ্যতা বৈ আছে। ইয়াত নতুন নতুন উপাদান আহিছে, বিভিন্ন সময়ত বিভিন্ন ধৰ্ম, বিভিন্ন সভ্যতা, বিভিন্ন সংস্কৃতিৰ লগত আমাৰ পৰিচয় হৈছে, এনকাউণ্টাৰ হৈছে, এছিমিলেশ্যন হৈছে, কিন্তু সভ্যতাৰ বুৱতী সুঁতিটো ইয়াৰ বেছিক টিনেন্স আৰু প্ৰিন্সিপলবিলাকক অৱক্ষয় হ'ব নিদিয়াকৈ চলি আছে।
ইয়াৰ কাৰণ কি ইয়াৰ যদি কাৰণ আমি ফহিয়াই চাব যাওঁ মই খুব সাধাৰণভাৱে দেখা পাওঁ যে কোনোবা সভ্যতা সংস্কৃতিৰ যদি আৰম্ভণি কোনোবা ৰজাৰ দৰবাৰৰ পৰা হৈছিল কোনোবা যুদ্ধৰ পৰা হৈছিল কোনোবা কনফ্লিক্টৰ পৰা হৈছিল ভাৰতৰ সভ্যতা সংস্কৃতি আৰম্ভ হৈছিল জ্ঞান আৰু প্ৰজ্ঞাৰ অন্বেষণে আমি যদি উভতি যাওঁ আমি যদি সত্য দাপৰ তেতা কলি এই ধৰণে যদি আমাৰ সভ্যতাক বিভিন্ন যুগেৰে যদি আমি বিভক্ত কৰোঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে আমাৰ সভ্যতাৰ পৃষ্ঠভূমি আছিলে বনত আমাৰ সভ্যতাৰ পৃষ্ঠভূমি আছিলে গুৰুকুলত আৰু গুৰু আৰু শিষ্যৰ জ্ঞানৰ আলোচনাৰ মাজেৰে আমাৰ সভ্যতা সংস্কৃতি আগবাঢ়িছে আন সভ্যতা সংস্কৃতিৰ লগত আমাৰ পাৰ্থক্য আছিলে যে আমাৰ আৰম্ভণি কোনোবা ভূমিৰ অধিকাৰৰ বাবে নহয় আমাৰ আৰম্ভণি কোনোবা ব্যক্তিৰ বিজয়ৰ বাবে নহয় আমাৰ আৰম্ভণি আছিলে জ্ঞান আৰু প্ৰজ্ঞাৰ অন্বেষণৰ বাবে আৰু তাৰ কাৰণে প্ৰত্যাহ্বান আহিছে সংঘাত আহিছে আমাৰ মাজত চ্যালেঞ্জেছ আহিছে বাট ইন স্পাইট অফ অল দিস আমি আগবাঢ়ি গৈ আছো এটা বুৱতী খুঁটিৰ দৰে আৰু আজি বিশ্বৰ প্ৰাচীনতম সভ্যতা হিচাপে ভাৰতীয় সভ্যতা আগবাঢ়িছে আৰু মই বিশ্বাস কৰোঁ যে অনন্ত কাললৈ পৃথিৱী যিমান দিনলৈ থাকিব সিমান দিনলৈ ভাৰতৰ সভ্যতা সংস্কৃতিৰ বুৱতী খুঁটি চলি থাকিব কাৰণ আমাৰ ফাউণ্ডেশ্যন আছে জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাৰ ওপৰত ৰাষ্ট্ৰীয় শিক্ষানীতি যেতিয়া আমি আলোচনা কৰোঁ এই ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে 2020 ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে আমাক পুনৰবাৰ উভতাই লৈ যাব খুজিছে যে কি ভেলুজৰ ওপৰত কি একাডেমিক টেকনিকৰ ওপৰত আৰু কি চিন্তা কি ধাৰণাৰ ওপৰত আমাৰ সভ্যতা সংস্কৃতিৰ সৃষ্টি হৈছে আৰু তাত কোনবিলাক আধুনিক উপাদানৰ প্ৰয়োজন আছে ভাৰতৰ সভ্যতা সংস্কৃতিক আৰু ভাৰতৰ প্ৰাচীন শিক্ষাৰ যি ধাৰণা আছে তাক মূল স্তম্ভ হিচাপে লৈ আৰু আধুনিক সভ্যতা বিশ্বৰ সভ্যতাসমূহৰ লগত নতুন নতুন বৈজ্ঞানিক সৃষ্টিসমূহৰ লগত একেলগে খোজ কাঢ়িব পৰাকৈ 2020 ৰাষ্ট্ৰীয় শিক্ষানীতি আমাৰ দেশে আৰম্ভ কৰিছিলে আমাৰ দেশে গ্ৰহণ কৰিছিল বহু কথাৰ কাৰণে সমাজে এজন মানুহক মনত ৰাখে বহু কথাৰ কাৰণে সমাজে এটা যুগক স্বীকৃতি দিয়ে বহু কথাৰ বাবে সমাজে কোনো কোনো সময়ত কোনো এছাম ব্যক্তিক ইতিহাসে সদায়ৰ বাবে স্মৰণ কৰে যোৱা এটা দশকত ভাৰতৰ বৌদ্ধিক জগতখনত আৰু ভাৰতবৰ্ষৰ শৈক্ষিক জগতখনত আৰু ভাৰতৰ সভ্যতা সংস্কৃতিত যদি আটাইতকৈ জ্ঞান অন্বেষণ আৰু প্ৰজ্ঞাৰ সাধনাৰ বাবে আমি যদি কিবা এটা উপহাৰ পাইছো সেয়া হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 এই ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আমাৰ সভ্যতা সংস্কৃতিৰ ওপৰত থকা আস্থা আৰু ভাৰতবৰ্ষখনক আকৌ এবাৰ সেই পৰম বৈভৱশালী স্থিতিলৈ লৈ যোৱাৰ যি কল্পনা তাক বাস্তৱত ৰূপায়িত কৰাৰ এক প্ৰচেষ্টা এই শিক্ষানীতিৰ জৰিয়তে প্ৰতিফলিত হৈছে প্ৰফেসৰ কস্তুৰী নন্দন ডাঙৰীয়াৰ নেতৃত্বত এই শিক্ষানীতিখনক আমাৰ যুগৰ লগত খাপ খোৱাকৈ এই শিক্ষানীতিখনক প্ৰস্তুত কৰা হৈছে আৰু এই শিক্ষানীতিয়ে যুৱক যুৱতীক আমাৰ নতুন চাম ডেকা ল'ৰাক
নিজৰ ইচ্ছা অনুসৰি আৰু নিজৰ ক্ৰিয়েটিভিটিক অনুসৰণ কৰি নিজৰ কেৰিয়াৰ পাথত আগুৱাই যাবলৈ প্ৰেৰণা দিছে মই ভাবো যে এই শিক্ষানীতিখনক আমি যি আমাৰ হাতত যি মেন্ডেট দিয়া হৈছে যে by 2034 we have to implement this policy এই পলিচিখনক আমি যদি পৰ্যালোচনা কৰি পদে পদে ইয়াৰ যদি ইমপ্লিমেন্টেশন ফ্ৰেমৱৰ্ক বিলাক আমি যদি নিৰ্ণয় কৰি এটা এটাকৈ যদি আমি আগুৱাই যাব পাৰো মোৰ বিশ্বাস যে ভাৰতবৰ্ষখনৰ আকৌ এবাৰ আমি উজলি উঠিম জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাৰে ভাৰতবৰ্ষখনে আকৌ এবাৰ বিশ্বক নেতৃত্ব দিব আৰম্ভ কৰিব মই আজিৰ এই সভাত ভাৰতৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক আদৰণি জনাইছো আৰু মই ভাবো যে তেখেতৰ যোগ্য মাৰ্গদৰ্শনত আমি ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণৰ বাবে অসম আৰু উত্তৰ পূৰ্বেও আমি নিৰন্তৰ গতিত আগবাঢ়িব পাৰিম When we speak about national education policy and its implementation, we have bigger challenges. অলপ আগতে অসমৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াই কৈছে Education policy has said that children has a right to get education in their mother tongue at least up to class 5. So it's a very easy concept. When we are in Lucknow, we are in Delhi, it is very easy for anybody. It is a very nice thing. Everybody knows Hindi. So what is harm if we introduce mother language in class 5? But when it comes to a diverse region like Northeast, we have 180 languages. Now state has to recruit or motivate teachers in 180 languages. If at all we go by the spirit, or if we say no, we'll not go by the spirit, we'll go by the letter, pick up 4, 5, 6 languages. But if we are actually interested in implementing this policy, then we have to create syllabus, we have to create textbook, we have to print textbook every year in 180 languages. Today, when we prepare textbook in 4 languages, we face very, very difficult situation. Sometimes we say we prepare in our textbook corporation, we prepare textbook in Assamese, Bengali, Hindi, English, Bodo. If somehow by mistake some trucks goes to Barak Valley carrying Assamese textbook, we get reaction out of there. And sometimes if we by mistake we carry some Bengali textbook to Sibsagar or Dibrugarh, we get reaction from there because people are so sensitive about their languages. Even a minor human error is not appreciated. People do not accept. If in a surgery a doctor does something wrong, people will say no, after all he is a human being. But if we do some mistake on language, people believe that it is an unpardonable mistake. So implementation of national education policy is a huge challenge in compared to bigger state and in a state where multi-ethnic society is there. The same situation in Arunachal, same situation is Nagaland because we do not have a single mother language. We have for different tribes, different community, we have different language. Although in Assam we speak Assamese, everybody knows Assamese, but when we say that children has right to be taught under mother tongue, then this is a different ball game altogether. Now how state government will create teacher post for 180 language in northeastern region? How will print textbook? How will distribute that textbook? This is not a human, at least in today's context, it is not immediately possible for anybody. So in this, there are so many other challenges. I am just elaborating one challenges
while we are talking about national education policy. So the role of central government will be very, very important. It is not about giving finance, it is not about giving money. The central government and the northeastern state has to work very closely in developing implementation framework so that we can also go equally with the other states of this great country, because we know that this education policy we need to implement for future of this country. There is no option. We cannot say no, northeastern region will not implement. We have to implement because we want to merge along with the country, and we want to see that northeastern region is neither financially or academically we are burden on the country, but we are also a contributor on the nation's growth. So today is a very unique opportunity for all of us that Sri Dharmendra Pradhan ji, whom we know very closely, he is a friend of Assam. During his tenure as a petroleum minister, he has contributed immensely for the growth of Assam. I must acknowledge that he is one of those ministers who knows the sensitivity of the region, who knows the condition of the region. I want to mention only one example how he liked or how he loves the state of Assam. When I brought up as a student, we have been always told that Government of India takes out Assam oil and refine it in Barauni, and still people goes to any extent that people steal Assam wealth, exploit Assam wealth. That was the version we have heard all along. That is the way we have been taught. That is the way we have been, a situation has been created, a conflict of interest has been created between the rest of India and Assam. But how the thing has changed now? Assam only produced probably 3 million metric ton of crude. This is not enough in comparison to the refining capacities of our refinery. Numaligarh refinery has proposed before us, sir, we want to expand it to 9 million metric ton. Then we said, we have crude. Crude is available. No, sir, there is no crude available. Then how you will do? We have to brought it from Paradip. Because Paradip is a port, crude will come from abroad and we will take it from Paradip to Numaligarh. Then I asked the Numaligarh people, I have heard that Assam's crude has been exploited, it is being taken away. So how you can brought it now to Assam? They said, no, we'll put a pipeline. And from Paradip, through pipeline crude will come to Numaligarh. And Numaligarh, it will be refined and it will be sent back for Assam, Bangladesh, all entire regional territory, Bengal, Orissa, everywhere it will go out from Assam. I said, is it what you are talking? Is it possible? They said, no, sir, it is possible. Dharmendra ji had said that it is okay. It is possible. And today, that possibility is now no longer a possibility. Work is going on in full swing. And we are going to have not less than 10 million metric ton of oil from Paradip port through a pipeline. It will be refined in Numaligarh, demolishing all arguments of our previous generation that crude oils are being taken by Government of India for exploitation. We produce 3 million metric ton and 10 million metric ton will come to Assam from the outside. Earlier we have been accused that there is a line in Barauni. Crude goes to Barauni. Barauni refinery are being run by the crude of Assam. Today, rather Barauni, the same crude line which we have set up probably in 1970, 1980 for taking 1 million metric ton of crude, the same pipeline are being used because of Sri Dharmendra Pradhan to pump crude oil to Bongaigaon and refine it back and sell it in the market. So today Bongaigaon refinery is being survived with the same crude pipeline which we were being taught
that this is the symbol of India's exploitation. Today the things is different. Because somebody has put that crude oil pipeline, we are getting crude back to Assam and we are running Bongaigaon refinery. So that was the kind of contribution of Narendra Modi, our Prime Minister, and Sri Dharmendra Pradhan. When he takes up the Department of Union Human Resource Development, or now it is Education, I told Ranoj Pegu that, Dada, please don't worry now, we'll be able to implement the national education policy because Dharmendra is there. So that kind of confidence we have. But while saying so, we all know there are challenges, there are unique challenges before us, and convincing Government of India and other system that look, there is 180 languages in Northeastern region. So people will say, give the list. How this language has happened? Is it new or it is there from beginning? So many questions will be put, and one person has to fight and one person has to facilitate all these things. And I am sure that during the Dharmendra's tenure, we will be able to get lot of support to implement this policy, because I don't want that Northeastern region should lag behind in implementation of this policy. Because this policy, if we can taught our children on this policy, then people will be imbibed with the spirit of nationalism. Lot of social tension, social problem will also get resolved automatically. Now people say there is a contradiction between the community. Other day one gentleman has told us there is no contradiction, there is only diversity. There is a difference between contradiction and diversity. We celebrate diversity. So those are the minor things the left liberal has created an impression in our mind that our society lives in contradiction. But now, because of new education policy, we know that the teaching which were given to us is wrong. We have diversity, we do not have any contradiction. So those kind of small things we need to know, and we need to reform ourselves. Left liberal has done great injustice to our education system. Through this educational policy, we can go back to basics. So I like to request all my resource person who has come from the Northeastern region states and also from the state to help us in creating a proper implementable framework for implementing this national education policy 2020. Assam has already made certain progress for implementing this policy. We have created a high-level committee for National Education Plan policy. The draft NEP implementation plan has been ready. Rajya Shiksha Ayog has been formed. In our next cabinet, we are going to divide our system the way in the policy it has been envisaged, foundation, preparatory, elementary. On that format we are going to notify our education policy on 25th of this month, and we are also going ahead with setting up of different new university. We have already shortlisted that our autonomous college of Lakhimpur, Nagaon and Jorhat JB Law College along with Sibsagar College and Handy College will be given the status of university in next 2 years of time. We are going ahead. We are not waiting for 2034. We are going ahead with the implementable part, whatever is possible on the state government side. We have created policy for teacher transfer, online teacher transfer, recruitment. So everything is going ahead in full swing. Only wherever on certain parts state government cannot do on our own, we need help and guidance from the central government, and I am sure that guidance will come to us now, and I am very confident about that. धर्मेंद्र प्रधान जी को मैं बताना चाहता हूं कि असम एक ऐसा प्रदेश है जो हमारा जीडीपी का 6% हम हेल्थ एंड एजुकेशन में खर्चा करता हूं।
ये एक हमारा बहुत ही स्ट्रेंथ है। हमारा जीडीपी 4 लाख करोड़ है। Against 4 lakh crore, we spend around 26,000 crore rupees on education. Similarly, we are spending that much amount on health. So both health and education, we have already achieved 6% of our GDP. So that is a very, very positive side on our part. हम लोग बहुत कोशिश कर रहा हूँ। अभी टी गार्डन एरिया में, हर टी गार्डन में हम लोग हाई स्कूल खोलने का व्यवस्था किया हूँ, और आगे जाके हमारा यूनिवर्सिटी, कॉलेजेस, सब में हमने एक नया वातावरण क्रिएट किया हो कि भाई एजुकेशन में कोई टीचर पोस्ट खाली नहीं रहना चाहिए, कोई फैकल्टी पोस्ट खाली रहना नहीं चाहिए। और हमारा क्लास 12 और क्लास 10 का जो गैप था, 2 काउंसिल था, ये सारे हम समाप्त करने जा रहा हूं। और 2022 will be very, very interesting from the point of view of education. Only 7 days back, probably we sat down from morning 9 to evening 8 discussing only about education, and we are putting lot of emphasis, and we want to turn 2022 a year of achievement so far as implementation of this policy and also for the overall growth of education. So मैं आप लोग को बहुत बहुत धन्यवाद देता हूँ। आप लोग आज और कल आप लोग चर्चा कीजिए और हम लोग को एडवाइस कीजिए कि कैसे हम लोग NEP 2020 को और बहुत अच्छा से हम लोग इम्प्लीमेंटेशन करने के लिए सफल होता हूँ। मैं यही बोल के मेरा वाणी को विराम देता हूँ। मैं पुनर्बार प्रधान डांगरियाक धन्यवाद जनाई অসমৰ শিক্ষা বিভাগ আৰু শংকৰদেৱ এডুকেশ্যন এণ্ড ৰিচাৰ্চ ফাউণ্ডেশ্যন, যাৰ সহযোগত আজি আমি এই অনুষ্ঠানটো পৰিচালনা কৰিছোঁ, তেখেতসকলক মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ মহাশয়। I would now like to request our esteemed chief guest, Shri Dharmendra Pradhan Ji, Honorable Minister of Education, Government of India, to kindly address the August gathering.